নমস্কাৰ কাৰেণ্ট চাবলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ মেঘালয়ত প্ৰচণ্ড বৃষ্টিপাতৰ আশংকা গুৱাহাটীত মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ সংহাৰী ৰূপ ধাৰণ বতৰৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ মেঘালয়ত প্ৰচণ্ড বৃষ্টিপাতৰ আশংকা গুৱাহাটীত মুখলধাৰ বৰষুণৰ সম্ভাৱনা আগন্তুক কেইবা ঘণ্টাত ধৰি মহানগৰীত হ'ব মুখলধাৰ বৰষুণ ইতিমধ্যে কেইবাখনো জিলালৈ জাৰি কৰা হৈছে সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে মাজ নিশাৰ পৰা যি মুখলধাৰ বৰষুণ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো ইতিমধ্যে মুখলধাৰ বৰষুণ বৰ্তমান সময়তো অব্যাহত আছে আৰু মুখলধাৰ বৰষুণৰ লগত চলি থকাৰ মাজতে ইতিমধ্যে প্ৰায় মহানগৰীৰ যি জনজীৱন আছে সেই জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে মহানগৰীৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মুখলধাৰ বৰষুণৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু শেহতীয়াকৈ এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এতিয়া সতৰ্কবাণী প্ৰেৰণ কৰা দেখিব পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই কিছু সময় পূৰ্বে সতৰ্কবাণী আগবঢ়াইছে যে আগন্তুক কেইবা ঘণ্টা গুৱাহাটীত মুখলধাৰ বৰষুণৰ আশংকা ব্যক্ত কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু আজি পুৱাৰে পৰা মুখলধাৰ বৰষুণ হৈ আছে গুৱাহাটী মহানগৰীত আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীত যি মুখলধাৰ বৰষুণ হৈ আছে সেই মুখলধাৰ বৰষুণৰ বাবে ইতিমধ্যে ৰাজ্য মহানগৰীৰ ভিন্ন প্ৰান্তত ইতিমধ্যে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগে লগে ইতিমধ্যে প্ৰায় স্তব্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন আৰু ইতিমধ্যে বিশেষকৈ হাতীগাঁও বেলতলা চাৰ্ভে এই ৰাজপথসমূহ বৰ্তমান পানী একাকাৰ হৈ পৰিছে আৰু এজাক বৰষুণতে বৰ্তমান বুৰ গৈছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ বৰ্তমান বুৰ গৈছে আৰু যিহেতু পুৱাৰ পৰা যি ব্যস্তবহুল যি মহানগৰী আছে সেই ব্যস্তবহুল মহানগৰীৰ ৰাজপথত ইতিমধ্যে প্ৰায় স্তব্ধ হৈ পৰিছে জনজীৱন আৰু ইতিমধ্যে তীব্ৰ যান-জঁটত সমস্যাত ভুগিছে বৰ্তমান মহানগৰবাসী আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু মেঘালয়ত আগন্তুক কেইটামান ঘণ্টাত প্ৰচণ্ড বৃষ্টিপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু মেঘালয়ৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো ইতিমধ্যে মুখলধাৰ বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে আৰু আগন্তুক কেইবা ঘণ্টা ধৰি মহানগৰীত হ'ব মুখলধাৰ বৰষুণ আৰু ইতিমধ্যে বৰ্তমান সময়তো গুৱাহাটী মহানগৰীত বৰষুণ হৈ আছে ভিন্ন প্ৰান্তত আৰু মজলীয়া পাতলীয়া পৰিমাণৰ বৰষুণ বৰ্তমান সময়তো হৈ আছে গুৱাহাটীৰ ভিন্ন প্ৰান্তত আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসৰি আগন্তুক কেইবা ঘণ্টা ধৰি মহানগৰীত হ'ব মুখলধাৰ বৰষুণৰ বাবে ইতিমধ্যে সমগ্ৰ মহানগৰবাসীক ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আনহাতে কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী প্ৰেৰণ কৰিছে আৰু আমি যিহেতু জনাইছো যে ইতিমধ্যে 19 আগষ্টলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে কেইবাখনো জিলালৈ য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছিলে আৰু তাৰ সমান্তৰালকৈ আজি পুৱাৰে পৰা যিহেতু গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণ হৈ আছে আৰু আগন্তুক কেইবা ঘণ্টা ধৰি গুৱাহাটীত এনেদৰে মুখলধাৰ বৰষুণ হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও মেঘালয়তো প্ৰচণ্ড বৃষ্টিপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি পুনৰ জনাইছো যে ইতিমধ্যে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে বতৰে বিগত কিছুদিনৰ পৰা যিহেতু উৎকট গৰম পৰিছিলে উৎকট গৰমত ইতিমধ্যে প্ৰায় সৰ্বশান্ত হৈ পৰিছিলে মহানগৰবাসী আৰু তাৰ পিছতে এতিয়া মুখলধাৰ বৰষুণ হৈছে আৰু মুখলধাৰ বৰষুণ হোৱাৰ লগে লগে ইতিমধ্যে প্ৰায় মহানগৰীৰ যি জনজীৱন আছে সাধাৰণ জনজীৱন বৰ্তমান সময়ত প্ৰায় স্তব্ধ হৈ পৰিছে আৰু ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হৈছে আৰু মুখলধাৰ বৰষুণ হোৱাৰ লগে লগে ইতিমধ্যে প্ৰায় কেইবাটাও প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগে লগে ইতিমধ্যে তীব্ৰ যান-জঁটৰ সমস্যাত ভুগিছে বৰ্তমান মহানগৰবাসী আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে আৰু এই সতৰ্কবাণী অনুসৰি আগন্তুক কেইবা ঘণ্টা ধৰি মহানগৰীত এনেদৰে মুখলধাৰ বৰষুণ হৈ থাকিব আৰু গুৱাহাটী মহানগৰীৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে মুখলধাৰ বৰষুণ হোৱাৰ ইতিমধ্যে আগলি বতৰা প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু মেঘালয়তো প্ৰচণ্ড বৃষ্টিপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই